এতিয়া আঘোণৰ বতৰ কৃষকৰ মুখত হাঁহি আৰু কেৱল হাঁহি হাতত কাঁচি লৈ আহিছে কৃষক দাৱনীসকল ব্যস্ত হৈ পৰিছে আঘোণৰ পথাৰৰ সোণগুটি চপোৱাত পথাৰৰ মাজত হাতত কাঁচি লৈ বিহু গাই আনন্দ কৰিছে দাৱনীসকলে আঘোণৰ পথাৰৰ আলিত বহি দাৱনীসকলে লৈছে চাহৰ সোৱাদ এতিয়া আঘোণৰ বতৰ আৰু আঘোণৰ পথাৰত এতিয়া সোণগুটি চপোৱাত ব্যস্ত কৃষক দাৱনীসকল হাতত কাঁচি লৈ এতিয়া শ শ কৃষকসকল নামি পৰিছে সোণগুটি চপোৱাত এতিয়া আঘোণৰ বতৰ চৌদিশে এক উখল মাখল পৰিৱেশ প্ৰকৃতিৰ এক সোণোৱালী হেঁপাহেৰে আবৃত আঘোণৰ পথাৰখন আঘোণৰ পথাৰৰ বুকুতেই যেন বিৰাজমান কৃষকৰ হাঁহি পকা ধাননিৰ বুকুৱেদি বৈ অহা মলয়াজাকৰ স্পৰ্শত চৌদিশে যেন সিঁচৰিত হৈছে সোণালী ধানৰ সুবাস চৰাই চিৰিকটিৰ সুমধুৰ মাতত যেন উজ্জীৱিত হৈ উঠে আঘোণৰ সোণোৱালী পথাৰখন চাওকচোন পথাৰত দেখিবলৈ পোৱা গৈছে দাৱনীৰ ব্যস্ততা কাঁচিৰ শব্দ হাঁহি আৰু বিহুগীত তেওঁলোকে মন খুলি হাঁহিছে মন খুলি নাচিছে কিয়নো এতিয়া আঘোণৰ বতৰ আপোনালোক এনেকে দাৱনীসকল একত্ৰিত হৈ পেলাই এনেকে চাহ বা জলপান খোৱা দেখিবলৈ পোৱা গৈছে কেনেকুৱা আঘোণৰ পথাৰত যেতিয়া চাহ তাহ খাই ভালেই লাগে পথাৰত চাহ হওক জলপান হওক বিশেষতে বেছি টেঙাটো খাই বেছি ভাল লাগে টেঙা খাই বেছি ভাল লাগে আজি টেঙা নাইকিয়া টেঙা নাই কিন্তু আমি প্ৰথম দিন যিদিনাখন আহিছিলো আমাৰ বাইদেউ এগৰাকীয়ে ৰব টেঙা লৈ আহিছিল সেইদিনে খাই ভাল লাগিল তেতিয়া মনত পৰে আৰু মাজে সময়ে কিন্তু এতিয়া চাহ জলপানটোতো চলেই বাৰু কি ক'ব সোণগুটি চপোৱাৰ পিছত বিহু সোণগুটি চপোৱাৰ পিছত বিহু সেইটোতো এতিয়া এয়া সোণগুটি লৈ আমি বিহুটো চলিব লাগিব ইয়াতে কৰি কিমান মান কৃষক দাৱনী আপোনালোকৰ এই পথাৰখনত আছে যথেষ্টমান 200-150 আছে আৰু ইয়াত আনন্দ হয়নে নহয় আনন্দ বিহু যেনেকুৱা হয়